অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতী তেজপুৰৰ উদ্যোগত ঢেকিয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় মিলনৰ মহাতীৰ্থ অনুষ্ঠান। উল্লেখ্য যে বৈচিত্ৰ্যপূৰ্ণ জাতি জনগোষ্ঠীৰ সাংস্কৃতিক বিনিময় হৈছে মিলনৰ মহাতীৰ্থ। অনুষ্ঠানটিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথিৱীৰাজ ৰাভাই। উক্ত কাৰ্যসূচীত শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া সৌৰভ পানীফুকন, জ্যোতি ভাৰতী তেজপুৰৰ আলিমন চৌধুৰী, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ নাতিনী ৰুনুমি বৰা আগৰৱালা, লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ যোগেন শইকীয়াৰ লগতে বহুতো বিশিষ্ট লোক উপস্থিত থাকে। অনুষ্ঠানটোত প্ৰতিটো জাতি জনগোষ্ঠীয় শিল্পী অংশগ্ৰহণ কৰে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ জৰিয়তে তেজপুৰত থকা এই বিভাগৰে কাৰ্যালয়ৰ জৰিয়তে বা উদ্যোগত আজি ঢেকিয়াজুলিত দিনজোৰা কাৰ্যসূচীৰে মিলনৰ মহাতীৰ্থ নামাকৰণেৰে এটি অনুষ্ঠানৰ আয়োজন কৰিছে। যিটো অনুষ্ঠান অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যি থলুৱা বা লোকৰ গীত নৃত্য আছে, এই লোকগীত নৃত্যৰ এটি অনুষ্ঠান। ইয়াত বড়ো আছে, ৰাভা আছে, অসমীয়া বুলি আছে, আমাৰ বেলেগ বেলেগ আদিবাসী জনগোষ্ঠী আছে, নেপালী জনগোষ্ঠী আছে, বিভিন্ন জনগোষ্ঠীৰ যি গীত মাত আছে, এই গীত মাতসমূহ ইয়াত পৰিৱেশন কৰা হ'ব দিনজোৰা কাৰ্যসূচীৰে। আৰু এই কাৰ্যসূচী আজি শুভোদ্বোধন মোৰ দ্বাৰা কৰা হৈছে। আৰু মই আশা কৰিছোঁ যে এই অনুষ্ঠানটিয়ে মানুহৰ মাজত যি মিলনৰ মহাতীৰ্থ বুলি কৈছে, অসমীয়া জাতিৰ জাতি গোষ্ঠী যিখিনি আছে, বিভিন্ন জনগোষ্ঠী আছে, জনজাতি আছে, সকলোৰে মিলনৰ থলী হ'বলৈ হ'লে গীত মাত খেলা ধূলাৰে মাজেৰেহে হয়, লেখনিৰ মাজেৰে হয়, ৰাজনীতিৰ মাজেৰে নহয়। গতিকে এনেধৰণৰ অনুষ্ঠানে আমাৰ জাতিটোক একত্ৰিত কৰাত সহায় কৰিব আৰু একত্ৰিত হোৱাৰ লগে লগে জাতিটো ভাৰতবৰ্ষৰ এখন মহান জাতি হিচাপে পৰিণত হ'ব। আৰু অসম চৰকাৰে এনেধৰণৰ কাৰ্যসূচী লোৱাৰ কাৰণে মই অসম চৰকাৰলৈ মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু যিটো অনুষ্ঠান ইয়াত পতা হৈছে, যিসকল চৰকাৰী বিষয়াসকল আছে বা অন্যান্য কৰ্মকৰ্তা আছে, সকলোলৈ মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।